দোস্ত ওয়েলকাম টু মাই চেনেল গাইজ চলি আছে ৰাসৰ সকলোকে শুভেচ্ছা থাকিল আৰু আমি নৱজিত মা আছোঁ বৰ্তমান আজি হ'ল ৰবিবাৰ আমি ৰাস চাব যা আছোঁ তাৰমানে আমাৰ বৰমাত নতুনকৈ মানে ৰাস পাতিছে এইবাৰ আমি সেইখন ৰাসখন চাব যা আছোঁ আৰু অলপ বাজাৰো কৰিম অলপ বাজাৰ কৰিব লগা আছে ৰাসখনতো দিনত কেনেহান কি চাই আহোঁ অলপ মানে ব্যস্ত হৈ আছোঁ এই সপ্তাহটো ব্যস্ত আছোঁ ক'তো মানে ৰাস চাব যাব পাৰিবা নহয় কালিৰ পৰা পূৰা ফুল্লি ব্যস্ত সোমবাৰৰ পৰা একদম শুক্ৰবাৰকলৈকে তথাপিতো আজি এতিয়া বৰমাৰ ৰাস দিনতে চোৱাৰ চেষ্টা কৰিম ৰাতি নৰিম তাৰমানে মোৰ পৰীক্ষা চলি আছে মানে পৰীক্ষাত নপঢ়োঁ কিন্তু হ'লেও পৰীক্ষাৰ আগত যদি ফুৰিব যাওঁ ঘৰত ধাৰ খোৱান কথা হয় না তাৰমানে নপঢ়োঁ পৰীক্ষা বুলি ভয় চয় নহয় গেছি পৰীক্ষা বুলি আগতে যিটো এটা ভয় আছিল সেই ভয় ভাৱটো নাই কিন্তু হ'লেও মানে ফুৰিব যাব নোৱাৰে বা ৰাস চাব গ'লে অলপ ঘৰত ধাৰ খোৱা কথা হয় সেই গতিকে বাৰু নাযাওঁ এতিয়া অলপ বাজাৰ আছে এতিয়া যদি বাজাৰক মাজেও অলপ খাব লাগিব না পেটটো আছে না সেই গতিকে যাই আছোঁ আৰু আপোনালোককো দেখাই আছোঁ কি বাজাৰ কৰোঁ গাইছ আমি আহি পালোঁ বাজাৰ এইবিলাক ফুল আহিছে বহুত ধৰণৰ চাব লাগিব অলপ ৰ'দটো কেনে দিছে তাৰমানে নৱেম্বৰৰ মাহ পছি ৰ'দটো যাবাৰ পৰা নাই কথা একদম জুলাইৰ ৰ'দ দা দিছে না পূৰা গাইছ ৰ'দটো একদম টেক্টৰ ৰ'দ দিছে আৰু কথাটো হ'ল কি মই এতিয়া প্ৰেছাৰ জুখি আহিছোঁ মোৰ প্ৰেছাৰ কিমান আছে জানা 60 তলতটো 60 ওপৰতটো 100 মোৰ প্ৰেছাৰ আৰু মই এতিয়া আহিছোঁ এই মস্ত বাজাৰ এখনত কি কয় এইটো খৰি চৰি এতিয়াৰ পৰাই মানে টিকটিৰি আহিছে 200 যতে নাই মই আৰু বাজাৰ বাকী আছে তথাপিতো আপোনালোকক দেখাই আছোঁ ৰাস 48 2 কিলো কমে আছে 48 আছে 2 কিলো কমে আছে গাইজ আলুটো মই বস্তাত পঠাই দিলোঁ আৰু মোৰ বাজাৰ আছে নৱজিতে যাই থৈ আহিব আৰু মই বাজাৰখিনি কৰি লওঁ এই ধনিয়া চনিয়া লওঁ অলপ ছিটিয়াবৰ কাৰণে আৰু অলপ মানে শাক চব্জিও লওঁ ধনিয়াৰ কিমান দাম কিহৰ দাম কি সুধি লওঁ গাইজ ধনিয়া মটৰ সেয়া বেহাৰ এইটো কোনোবাই কমেণ্ট কৰি দিব কি জানে যদি ললোঁ আৰু কিবা কাৰণে ইয়াতে এটা কেছ হৈছে নৱজিতে অলপ মানে এই বস্তাটো লৈ গৈছিল না তাক কোনাই এতিয়া তাৰ আগত কৈছোঁ কি জানা না আপোনালোকে শুনিব তাক সুধিছোঁ ওলকবিৰ কিলো কিমান কি কৈছোঁ 40 টকা কিলো মই তাক সুধিছোঁ পাল্লা কিমান কৈছে জানা 220 পাল্লা 220 তাৰপিছত মই কৈছোঁ দে 2.5 কিলো দা তাৰপিছত 2.5 কিলো 3 কিলো 2.5 কিলো ল'লোঁ 2.5 কিলো শুনছোঁ 2.5 কিলো ল'লোঁ তাক মই সুধিছোঁ পাল্লা কিমান কৈছিলা তুমি 220 মই বোলো কিলো হিচাপে কি হয় মূৰ্খ বুলি ভাবিছ নেকি সেনেকৈ ক'লোঁ কৈ তাক কি কৈছে জানা ভালকৈ কথা ক'বা কিন্তু তাৰপিছত মোৰ ভুল হৈছে সেনেকৈ কৈছে প্ৰথমতে সি অলপ হেৰি কৰি কৈছে ক'লোঁ মোৰ ক'ত ধৰ জানা না কাষত আৰু দুটা আহিল বোলে তই কিয় সেনেকৈ কৈছে এই ভয় খাই গৈছে মোৰ ভুল হৈছে দিয়া তাৰপিছত আৰু মোক পইচাটো 180কৈ ৰাখি পইচা ঘূৰাই দিছে মই পইচা দিয়া নাছিলোঁ মই লৈছিলোঁ সি যদি আৰু বেছি বোলে আগত মই পইচা নেদাকে গুচি আৰু তই উৎসাহ দিলোঁ হৈ যাক তাৰ কাষত মানুহ সেই গৈছে গাইজ এনেকৈ মানে তাক কৈছোঁ মই কি কৈছোঁ না বোলে তোমাৰ ঠিকেই আছে বাকী চব আৰু যাতে আৰু মোক থৈ গৈছোঁ এনেকৈ যাতে বেলেগক নথকা এনেকৈ কৈছোঁ গাইজ বাজাৰৰ পৰা আহিলোঁ আহি অলপমান মানে কিবা ফল মূল ল'লোঁ এতিয়া গেলামাল লৈ আছোঁ বেছি মস্ত ভাগাৰ কি কৈছ আধা কিলোই দে আছে আপুনি মানে বাজাৰত আহি থাকিবা বৰ ভূঞা পাঙে গতিকে বেছিকৈ লৈ থাকোঁ লৈ যাম তই ভাত খাইছে না হে এই সৰু দা ডাঙৰকেইটা মস্ত কাটিব লাগে আৰু তই কিবা খাইছিলি না মোৰ খাবাৰো ইচ্ছা নাই কিবা বমি বমি লাগি আছে আজনো কি অহা নাই হৈছে জ্বৰ উঠি আছে জ্বৰ বমি কত কি বেমাৰ আধা কিলো উঠে আমি দুয়ে খাই আছোঁ কি জানো না বিল বনাই নাই ৰ'ব খেজুৰ শেষেই হৈ এতিয়া বটল হেল্ল' খাজু এটা লো আমি খেজুৰ খাই আছোঁ এতিয়া বৰ্তমান আৰু গাইছ এটলা কিয় লৈছোঁ এনে না মানে আমাৰ ঘৰত বসন্ত অলছি বাইদেউৰ সেই গতিকে মই মাৰিছোঁ এটলা বেছি ঘূৰি ফুৰি নাই বাৰু নিয়মত আছোঁ অলপমান নিয়মত মানে কি জানা নিয়মত থকাৰ অৰ্থটো হ'ল আগতে মানুহে হাইজেন মেইনটেইন কৰা নাছিল
মানে সকলো হৈ যোৱা আছিল যেতিয়া বসন্তলৈ নিয়ম কিছুমান বান্ধি দিয়া আছিল যে অমুকক নাচবা অমুক হ'ব চোৱা লাগিব কিবা লাগিব সেই চোৱাটোৰ অৰ্থ হ'ল যে হাইজেন মেইনটেইন কৰা আজিকালি অলপ মডিফাই হৈ সেই বস্তুটো হাইজেন মেইনটেইন কৰা হৈছে মানে অলপ চাফা চুফাকৈ থাকে আগতে মানুহে ইমান চাফা চুফাকৈ নাথাকিছিল নাথাকাৰ কাৰণে তাক কৈ তই অমুকক নাচবি শহুকক নাচবি যাৰ আৰু বসন্ত লৈ বা সেনেকুৱা কিন্তু চব আগৰে এইগিলাখান সৰু সৰু নীতি নিয়মত কিছুমান চাইণ্টিফিক লজিক লুকাই আছে গাইছ আমাৰ ধুনীয়াকৈ বাজাছে যাৰ হৈ গ'ল এতিয়া যাই আছোঁ বাজিছে কিমান 1:47 কালি আছে পৰীক্ষা কি লিখিম ভগৱান আৰু মই জানো মানে একবাৰ ৰাতি চাব লাগিব কিবা কানি আৰু ই আছে আৰু চাক এই বাজাৰ কি আছে গাইছ ই কি আৰু যে মোৰ হাতত বোলে কিবা যাদু আছে মানে অলপ যেহেতু অসমীয়া বস্তু পাৰে বাৰু লিখা অলপ চাই গেলি আৰু বাজাৰ এই মাহা আৰু ভিতৰতে যে মোটামুটি পইচা 5,000 মান গেল ওলে নাবুজি মই আইছো এই পজিশ্যন লৈ এনেকৈ আহাৰ হৈও গালি খাইছোঁ ঘৰত হাফ পেণ্ট পিন্ধি ই চিয়েতো কিবা বোলে ভাল পেণ্ট পিন্ধি গা ধুই চুলি কাটি আহিছে মই কেনে গালি খাইছোঁ কওঁ তই নিজে কওঁ গালি খাইছোঁ না তই কওঁ ই আছে ধুনীয়াকৈ পুৱা গা চা ধুই মানে এনাই বাৰু নোধো ইও চুলি কাটি গা চা ধুইছি মই কৈছোঁ যে চুলি কাটি এই যিটো ৰ'দ দিছে যদি গা ধুই নাযা সেই চুলি খোজাব মই গতিকে কয় সি গা ধুই আহিল মই আছোঁ ইনকি আহি গালি খাইছোঁ আৰু এইগিলাখান আছে আৰু কিবা এখন ঠগি শৰাই দিব এই কিবা বসন্তলি যে শৰাই দিয়ে সেই দিব মাই আৰু এতিয়া আমি ধুনীয়াকৈ যাই আছোঁ আৰু এটা কথা কওঁ এই যে লাইনত তাঁতডাল দেখছি মই কম বুলি ভাবি আছোঁ বহুত দিনৰ পৰা এই একডাল গাছ দেখছি না এই কিনকে কাটি দিছে একডাল ডাঙৰ গাছৰ মাথা নাইয়ে মই এইটো কথাই ক'ব বিচাৰিছোঁ আমাৰ যেতিয়া নৱজিত এই দীঘলী পুখুৰীৰ পাৰৰ গাছকেইটা কাটাক লৈ এটা মানে সেই চলি আছিল এই একডাল গাছ চাক একডাল গাছ মাথাটো নাইয়ে তাৰপিছত আৰু দেখাই আছোঁ একডাল চেগুনডালৰ মাথাটো কাটি দিছে আৰু আগতে এইগিলাখান এই মাহা চেগুনৰ এনেকৈ বহুত কাটছি একডাল গাছ তাৰপিছত একডাল পাখৰিডাল কাটছি মই কথাটো এইটোৱে ক'ব যা আছোঁ তাতে যেইটা সেইদিলা গাছ মানে আৰু দেখাই আছোঁ একডাল গাছ একডাল মানে দীঘলী পুখুৰীত যেতিয়া আমাৰ মানে এখন ফ্লাইঅভাৰখন বনাৰ কাৰণে মানে সেই চলি আছিল চলি থাকাতে আমাৰ বৰমাৰ পৰা ইবাগে মেৰকুচি চাইডক লগি লাইনত তাত টানাৰ নামত তাত কৰি বেছি গাছ কাটছি কুইনো এটাই মাত নাম এইবিলাক বৰমাত এতিয়া ৰ'দত তাপত থাকিব নোৱাৰি এডলা ইমান ডাঙৰ গাছ কাটছি আপোনালোকক দেখাই আছোঁ এই লাইনত তাতডাল এই যিডাল আছে এতে শেষ খচি এখনি টানা নাই এই লাইনত তাতডাল টানাৰ নামত ইমান গাছ কাটছি সেই বুঢ়া গাছ একদম মাথাটোক লগি কাটি দিছি তো আৰু কওঁ সেই বয়স হোৱা গাছডাল আৰু পোখা দিব না কৈছোঁ দেই নতুন গাছ পোখা দেই সেই ইমান বয়স হোৱা গাছ তাৰ মাথাটো এতিয়া কাটি দিছে অকল মাথা হেৰিটো আছে তাতে ধৰি এই পকাই লাগছি কিবা লাগছি সেইগিলাখান গাছ আৰু মোৰ মতে নাবাচে বুলি মই ভাবোঁ আৰু মানে কি আৰু কেনা আনিছে বস্তুটো যদি এটা বস্তুত আমাৰ আজিকালি কি হয় ফকাজ হয় আৰু সেইটো বস্তুতে মানে মানুহে হেৰি কৰে কিন্তু সেনাহান অনৈতিক মানে কাৰ্যকলাপ কিমান হৈ আছে মানুহে মাত নামতে তাৰমানে সেইটো আৰু কিবা কাৰণত হাইলাইট হ'ল কাৰণে সেইটো সেনা হ'ল সেইদিনা এটা যি পুলিচৰ কেছটো হৈছে পুলিচটো যদি কোনো ভিডিঅ' নকৰিলাক হয় সি মাৰি খাই গুচি আহিব লাগিল হয় চলিটো এতিয়া বাৰু মানুহজন কত মাৰি খাইছিল মানে সেইটো কিবা কাৰণত তাৰ বেদলাক আছিল বা দুয়োৰে সেনাহান কোনোবাই ভিডিঅ'টো দিছে দি কিনে সেনাহান হৈ গৈছে কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ সেনাহান অনৈতিক কাৰ্যকলাপ বহুত হৈ থাকে গাছ কাটাটোক লৈ তাতে দীঘলী পুখুৰীক লৈ হাল্লা কৰি আছে ময়ো কৈছোঁ যে সেই তাৰে তলত কমেণ্ট দিবা গৈছোঁ ময়ো গৈছোঁ মোৰ দৰে এশটাই গৈছে আমাৰ এই নলবাৰী বৰমা অঞ্চলৰ মানুহো গৈছে যাক কিন্তু গাছ কাটবা নাংগে কিবা কাটবা নাংগে কিন্তু নিজৰ গাঁৱত সেই তিনদেইলা তাৰ আহাৰ কাটাৰ নামত তাত কৰি বেছি গাছ কাটছি মানে এতিয়া আৰু বেয়া লাগছি দিয়কচোন মই ফটো মাৰি থৈ দিছিলোঁ এই নলবাৰী বৰমাৰ যিখন কি কয় কি নাম আছিলে এখন চাইনিজৰ কাষত সেই সাৰৰ দোকানখনৰ সহায় দি এখন একডাল মস্ত ডাঙৰ ৰাধাচূড়া গাছ আছিল সেইডালা যোনদিনা কাটে মই পাঠশালাত গৈছিলোঁ মোৰ এনেকুৱা বেয়া লাগছি তাৰমানে আগতে সেইখিনিত ৰ'দ কি বস্তু গমেই নাপায় সেই গাছডালৰ কাৰণে এতিয়া এনেকুৱা ৰ'দ সেইখিনি জেগাত আৰু আটাইতকৈ মানুহ সেইখিনি জেগাতে থাকে ই ৰিক্সা ৰাখাই থাকে বহুত মানুহ থাকে মানে কি ক'ম আৰু মানে কিছুমান বস্তু হাইলাইট হ'লিহে মানে সেই হয় মানে এনা নবা নাংগে যি সেইটো বস্তুতে সেই হয় চব বস্তুৱে যাতে আমি সূক্ষ্মভাৱে চাব পাৰোঁ সেইটো দৃষ্টি যাতে সকলোৰে আহে সেইটোৱে কামনা কৰোঁ আৰু চৰকাৰে অলপ মানে চৰকাৰ বুলি নহয় চৰকাৰেতো কনাই যি গাছকেইটা কাটি দি কিনতে কৰা সেনা নহয় তাতে যেকেইটা মানুহ আছে ডাঙৰ মানুহেতো আছে এই লাইনত তাতডাল আনিছে তাতে ইঞ্জিনিয়াৰ আছে কিবা আছে চাইট ইঞ্জিনিয়াৰ আছে বহুত মানুহ আছে জড়িত হৈ থকা বহুত মানুহ আছে
বা আনকি ইয়াতে এই যিটো খুটা পুতবা অহা মানুহ তেওঁৰোতো এটা মানৱীয়তা আছে অফিচাৰটো কলাক বুলিয়ে যি হেৰি কৰিব তাহুনো ক'ব পাৰে যি ছাৰ না নহ'ব পাৰে দিওঁ সেইটো মানে চৰকাৰক মোৰ মতে দোষ দি লাভ নাই এই খুটা পুতবা অহা মানুহটোৱেও ক'ব পাৰে মই খুটা নুপুতো ছাৰ সেইখিনি জেগাত যদি গাছডাল কাটে মই নৰো দিয়ক কামটো কৰিবা সিনকে ক'ব পাৰে এটলিষ্ট কলি তেখেতে যাই ক'ব পাৰে বোলে কাম কৰা মানুহে কাম নকৰে যদি গাছ কাটবা দাং বোলে লাইনৰ পোষ্টকেইটা পুতাৰ কাৰণে কাম কৰা মানুহে নুপুতে বোলে গাছগাল কাটবা কাৰণে সেনাহান যদি সকলোৰে ভাৱটো আহে আমি ইয়াৰ মানে সেই কৰিম আৰু কেনাহান গাছডাল নাথাকিলে বা অক্সিজেন নাথাকিলেতো আমি জীয়াই থাকিব নোৱাৰোঁ সেইটো আমি সকলোৱে জানো সেইটোৰ পিছতো আমি সেনা কৰিলে আৰু কি বুলি ক'ম আৰু দিয়কচোন ইমান জ্ঞান নাদাং আৰু মই ইমান নাজানো এনাই আৰু মনত যি ভাৱ আহিছে আপোনালোকৰ কথা আগত কৈছোঁ যদি ভুল হৈ ক্ষমা কৰি দিব এনে অলপ হেৰি হৈ কৈ দিলোঁ আৰু এতিয়া আমি যাই আছোঁ যাই এই আলুৰ খেতি আপোনালোকক দেখাম মানে আমাৰ দেউতাই ধুনীয়াকৈ সেই ৰেডি কৰিছে সেইখিনি দেখাই দিম দেখে ভিডিঅ'টোৰ আজি নেদে চাগে অলপ মাটি চাটিখিনি দেখাই দিম আৰু আমাৰ দেউতাই এই খেতিক লৈ ইমান অবচেছ মানে মানুহটো কি কম আৰু এটা কি কাম কৰিছে আৰু না পানীলাও কেইডালমান ৰুইছি পানীলাও চাইনখান দিয়াৰ নামত দুটা কাম কৰা মানুহ বা চাহ তই যদি হিচাপ কৰা 1000 টকা গেছি কিন্তু মই সেইটো বিশ্বাস একদম 110% কনফাৰ্ম যি 1000 টকাত তাতে পানীলাও খাব নাপাওঁ কাৰণ আমাৰ কাষত যি মানুহ পানীলাও একডাল হ'লে ৰাতি ঘৰতে কাটি থৈ যায় ফুলকেইটা ছিঙি থৈ যায় কৰ কাটে চুৰ কৰাটোতো বাদে দিলোঁ ফুলকেইটা কাটি থৈ যায় বিলেতে দিয়ে গাছডাল কাটি দিব কিবা কৰিব মানে সেনেকুৱা ধৰণৰ এটা চখ আৰু সেই গতিকে এইগিলাখান আলু চালু লৈছোঁ আৰু সেই কৰিম আপোনালোককো দেখাম যদি পাৰোঁ চাই থাকিব ভিডিঅ'টো দোস্ত মানে তেতিয়া বাজাৰৰ পৰা আহিলোঁ আহি কিন্তাই মই বস্তুখিনি ভালকৈ থ'লোঁ অলপ গা চা ধুলোঁ আৰু আমাৰ ধান কাটি আছে এই দেখুওৱা পাইছে না এই ধান আনি আছে তাৰমানে আৰু এই টাবমাখা আছিল এই টাবমাখাই তাতে আছিল সেইখিনি অলপ ডিচিপ্লিনকৈ এইবাৰো বাজাৰত যোৱাৰ আগত থৈ গৈছোঁ আপোনালোকক কি ফুল আছে দেখাই আছোঁ ৰ'ব মই বাজাৰৰ পৰা আহি মানে ভালকৈ অলপ গা চা ধুলোঁ আৰু এই আমাৰ এই টাব চাব দেখিছোঁ না এই টাব মই দেখাইছোঁ ৰ'ব ভালকৈ দেখাইছোঁ টাব এইগিলাখান এই ফুলৰ টাব এই মাহা আছিল এইখিনি জেগাত আছিল এতিয়া আমাৰ এইখিনিত ধান থৈ আছে মানে ধান আনি আছে সেই গতিকে এই বাক চাইডে চিফ্ট কৰি দিছোঁ চব এই হেৰি মাখা ফুলৰ টাব মাখা আৰু কি ফুল আছে চাওক দেখাইছে এই মাখা গোলাপ কিবা কানি এইগিলাখান ফুলি আছে এই কাগজ ফুল আৰু এই কাগজ ফুলডাল ফুলা নাই তাৰমানে মোৰে এটা ফুল হ'ল কিবা মই আগকেইটা কাটি দিছিলোঁ ভাবিছোঁ অলপ জপোৱা হওক নুফুলিলাকে এই হালধীয়াডাল ফুলছি এইবিলাক গুলপীয়াডাল ফুলা নাই আৰু এটা কিবা কিবি ফুল আছে গাইজ ভিডিঅ'টো এইটোৱে নৰ্মেল ভিডিঅ' আৰু বাজাৰত যোৱা দেখালোঁ আৰু বৰমাত তাকে যোৱা নহ'ল ৰাস চাবা কাৰণটো হ'ল আমাৰ দুনিয়াৰ মনা আছিল মনা মাখা লৈ কিনকে যাং আৰু ভিডিঅ'টো কেনে পাই জনাব আপোনালোকক দেখাম আৰু নলবাৰী বৰমা তাৰপিছত পাৰিলে হাউলিকো যোৱাৰ চেষ্টা কৰিম চাই কেনে পাই জনাব আজিৰ কাৰণে বাই বাই।